সেইটোৰ ওপৰত বিভিন্ন সময়ত গৱেষণা হয় আৰু সেইটোৰ ওপৰত আমি যদি আৰ্টিকল পঢ়ো তাৰ পৰা কিছুমান কথা স্পষ্ট হয় যে সমাজ ব্যৱস্থা কেনেকুৱা এটা বিধ্বংসী পৰ্যায়লৈ যায়। আজি আমি বি সোশিয়েলি ইকনমিক্যালি অর ফিনান্সিয়েলি আমাৰ সোসাইটিটো এটা পৰ্যায়ত পাইছো, কিন্তু এডমিনিষ্ট্ৰেটিভ ওয়েট ইয়াতে আছে। মই আপুনি বহি থাকোঁতে প্ৰিয়াম্বিউল চাইছিলোঁ যে জাষ্টিস সোশিয়েল পলিটিক্যাল এণ্ড ইকনমিক্যালি এই সমাজত চলি থকা প্ৰত্যেকটো ন্যায় অন্যায় এইটো কোনে বিচাৰ বিবেচনা কৰিব। আমি যদি কনষ্টিটিউচনেল ৰাইট নাজানো, তেখেতে কৈছে যে কোনবোৰ মানুহ ৰাজনীতিত যায়, কোনবোৰ মানুহ সমাজত যায়, কোনবোৰ মানুহ একাডেমিক্সত যায়, কিন্তু তাৰ মাজৰ পৰা এটা সেকশন ওলাই আনিব লাগিব। ছাৰে কৈছে যে এটা সৰু সমাজ আমি পেৰেলেল এটা গ্ৰাউণ্ড সৃষ্টি কৰিব বিচাৰি আছো। তো মই মাত্ৰ 3 মিনিট সময় ল'ম, কেইটামান কথা মই ক'ব বিচাৰিছোঁ যে IASৰ মোৰতো এইটো সাবজেক্ট এক্সপাৰ্ট নহয়, কিন্তু মই দিল্লী ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে মই বিজয়নগৰত আছিলোঁ। আপুনি জানে বিজয়নগৰ কেনেকুৱা এটা জেগা য'ত গোটেই IAS অফিচাৰ IASৰ কাৰণে বা চিভিল সাৰ্ভিসৰ কাৰণে তাত মানে মানুহবোৰ এনেকৈ প্ৰিপাৰেশ্যন কৰে। মই নিজে যেতিয়া গ'লোঁ দলৈগাঁৱৰ এজন যুৱক, মই হতবাক হৈছোঁ যে কেনেকুৱা এখন পৃথিৱী, তাৰ গ্ৰেভিটিটো কিমান বেছি, কিন্তু এভৰিথিং আণ্ডাৰ দি ছান ছাৰে যিটো ক'লে জানিব লাগিব, তাতো এটা মিথ আছে, এটা ভয় আছে। আৰু মই ভাবোঁ আজিৰ অনুষ্ঠানটো মূল উদ্দেশ্যটো তাতেই যে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক বা কলেজত পঢ়া ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ নিচিনা মাৰ্জিনেলাইজ কমিউনিটি এটাক কেনেকৈ আমি আপলিফ্ট কৰিব পাৰোঁ, বা আমাৰ নিচিনা মাৰ্জিনেলাইজ কমিউনিটি এটা কৈছে মিনা কমিউনিটিতকৈ আমাৰ আপলিফমেণ্টটো যথেষ্ট ওপৰত। মোৰ যথেষ্টখিনি মিনা বন্ধু আছে। মিনা কমিউনিটি আমাতকৈ ৰাজস্থানত তেওঁলোকে ছ'চিয়েলি দিয়াৰ মাছ বেকগ্ৰাউণ্ড হয়, কিন্তু তাৰ পিছতো তেওঁলোকৰ 35 লাখ পপুলেশ্যনৰ পৰা তেওঁলোকে 40টা 50টা ইভেন 50টাতকৈ বেছি IAS অফিচাৰ বা UPSCত প্ৰত্যেকবাৰ এক্সাম কেনেকৈ ক্ৰেক কৰে, কাৰণ তেওঁলোকৰ এই ছ'চিয়েল এৱেৰনেছটো আছে। তো মই ভাবোঁ যিটো আজিৰ টপিক হয় সেই টপিকটো বেছি একাডেমিক্স হয়, তাত মোৰ কোনো এক্সপাৰ্টি নাই বা আমাৰ বহুতৰে নাই, সেইটোৰ কাৰণে তেওঁলোক আছে। কিন্তু আমি এটা কাম কৰিব পাৰিম, সেইটো হ'ল উই কেন ক্ৰিয়েট এৱেৰনেছ। আমি এৱেৰ কৰিব পাৰোঁ যে ক্লাছ 7ত পঢ়ি থকা ল'ৰা ছোৱালী এটা ছোৱালী এজন বা ল'ৰা এটাৰ হাতত 7 to 8 ইয়াৰ্ছ থাকিব, 9 ইয়াৰ্ছ থাকিব, 21 ইয়াৰত ষ্টুডেণ্টছ এজনে শিক্ষাৰ্থী এজনে UPSC কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে। তাৰ যিটো লং ডিউৰেশ্যন হয়, ডিউৰিং ডেট পিৰিয়ড তেওঁ যেতিয়া তাৰ ব্ৰেইনত সোমাই পৰিব যে মই IAS এক্সামৰ কাৰণে বা APSC এক্সামৰ কাৰণে বা ডিফাৰেণ্ট যিবোৰ কম্পিটিটিভ এক্সামছ হয় সেই এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে মই NCERTৰ ছাবজেক্টটো তাৰ ডেপথত মই যাব লাগিব। নহ'লে কেৱল যিটো আমাৰ ডে টু ডে বেচিছত যিটো আমাক শ্বিডিউল ৱৰ্কত আমি গৈ পেলাই এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ, তাৰ পৰা ওলাই গৈ পেলাই যেতিয়া তাৰ চকুত যেতিয়া সপোনটো থাকিব, সপোনটো যেতিয়া চকুত থাকিব, তেতিয়া যেতিয়া সি NCERTটো পঢ়িব, তেতিয়া তাৰ প্ৰত্যেকটো লাইনত তাৰ ব্ৰেইনত সোমাব।